অভিজ্ঞতাবোৰ অদ্ভুত মই এদিন নগাঁৱৰ ফালে ক'ৰবাত আছিলে প্ৰগ্ৰাম সেইটো বেছি দিনৰ কথা নহয় কিন্তু দেই সেইটো হাৰ্ডলি 10 years তো ষ্টেজত মাইকী মানুহজনী বাচ্ছা এটালৈ উঠি আহিলে কোচত লৈ এনেকৈ ক'লে আপুনি মোৰ ছোৱালীজনীৰ নাম এটা দিব লাগে মই বোলো ঠিক আছে বোলো কিমান বছৰ হৈছে কৈছে 2 বছৰ হৈছে তো মই বোলো 500 দি দে 500 ৰাম ৰাখি দিলে তাৰপিছত মাকজনীয়ে কৈছে মোক কৈছে আপোনাক যে মই 2 বছৰ নাম দিয়া নাই কাৰণটো জানে নাই আপুনি মই বোলো নাজানো চবে শুনি আছে দেই মাইকত মই বোলো কি কাৰণটো কি কৈছে 2 বছৰ আগতে মই প্ৰেগনেণ্ট আছিলোঁ আৰু আপোনাৰ শ্ব' চাবলৈ আহিছিলোঁ বৰষুণ দিছিলে খুব আৰু মোৰ পেইন হ'ল আপুনি ওপৰত গান গাই আছে মই ষ্টেজৰ তলত বাচ্ছা জন্ম দিছোঁ চ' সেইকাৰণে মই আজিলৈকে নাম দিয়া নাই কিন্তু অদ্ভুত কথা এইটো মই তুমি আহিছিলা কেলৈ প্ৰগ্ৰেম চাবলৈ মোক কৈছে নাই মই মানে আপোনাক খুব ভাল পাওঁ মই থাকিব নোৱাৰিলোঁ গুচি আহিলোঁ এইটো ষ্টেজত এইটো জেগাটো নাই এইটো ষ্টেজত অলপ ভৰাই দিলে তাইক ট্ৰেইন আহিলে তাতে বাচ্ছা জন্ম দিলে আৰু মই সেইটো গম নাপাওঁ মই ওপৰত গান গাই আছোঁ কওঁতেহে গম পাইছোঁ ছোৱালীজনীটো ডাঙৰ পিছত লগ পোৱা নাই বা 500 চাই আছে যদি তাইও মনত নামটো মনত আছে 500 আপোনাৰ কিন্তু গোটেই কাহিনীবোৰ মনত আছে ন স্পষ্টকৈ মোৰ মেমৰিটো এনেই বেয়া নহয় ভালেই মাজৰ খালি এটা চেপ্টাৰ উৰি গৈছিলে এই বেমাৰ হৈছিলে যে মই বম্বে গৈছিলোঁ যে 3 মাহ হস্পিটেলত আছিলোঁ বেমাৰৰ কথা ল'লে আজিকালি যেতিয়াই কিবা এটা পষ্ট যায় সাধাৰণতে কমেণ্টছত আপোনাৰ স্বাস্থ্য লৈ পেলাই বহুতে কমেণ্ট দিয়ে মানে চাগে এনেকুৱা হ'ব প্ৰথমবাৰ অসমৰ কোনোবা এজন মানুহৰ কাৰণে এনেকৈ মানুহে মানে কাৰোবাৰ বেলেগৰ স্বাস্থ্যৰ কাৰণে হয়তো চব কনচাৰ্ণ হ'ব মোৰ এই এট্ৰপি হৈছিলে মাজতে এই বেছি কাম কৰাৰ কাৰণে আৰু নোখোৱাৰ কাৰণে কা আন্দোলনো আছে বাৰু তাৰ মাজত তাৰপিছতে হৈছে চ' এট্ৰপি হোৱাৰ কাৰণে সেই মাজৰ ফেজ এটা পাহৰি গ'লোঁ মই মোৰ ইভেন কা আন্দোলনো মনত নাছিলে মই ইউটিউব চাই পেলাই মনত পেলাইছোঁ এইটো বম্বে কেছ তাৰপিছতে হেৰি আহিলে ক'ভিড আহিলে তাৰমানে কি দিলে অঁ ইউটিউব চাই মনত পেলাইছে একো মনত নাই মই অকল ইউটিউব চাই পেলাই মনত পেলাইছোঁ এইটো মানুহে কথা ভাবিব পলিটিকেলি জুবিন গাৰ্গ চেঞ্জ হৈ গ'ল নাই সেইটো নহয় তাৰপিছত মনত পেলাইছোঁ মই চাই মই বোলো এইটো কৰিছিলোঁ ন আমুকত গৈছিলোঁ তামুকত গৈছিলোঁ ইভেন মই গৰিমাৰ নাম পাহৰি গৈছিলোঁ সদায় বেলেগ বেলেগ ছোৱালীৰ নাম দিম মাতো তাইক অঁ সংগীতা আহিলা গৰিমা ওলাই গৈছে আহিব এতিয়া বুলি কওঁ মেনেজাৰটোক সদায় সোধোঁ আমি ক'ত গৈ আছোঁ আমি চ' ইট ৱাজ এ বেড ফেজ ইট ৱাজ লাইক এট্ৰপি হ'লে হয় বোলে মানুহৰ এইটো নিউৰেল প্ৰব্লেম মই মানে হস্পিটেলখন মানে মই ট্ৰেইন বুলি ভাবোঁ ক'ব নোৱাৰোঁ কি কাৰণে কি ষ্টেচন পালোঁ বুলি সোধোঁ সদায় চিধাতে কৈ থাকে আৰু এই আমুক পালোঁ তামুক পালোঁ এনেই কৈ দিয়ে এনেই নাম এটা কৈ দিয়ে অঁ হয় নি তাৰপিছত বোলে পিছত কওঁতে গম পাইছোঁ সিহঁতে বোলে আমি কি কাৰণে আছোঁ ইয়াত বুলি সোধোঁ তো ই কি ক'ব এতিয়া চিধাতে কৈ নাই শ্বপিং মল এখন অ'পেনিং আছে তো পইচা দিছে নাই বুলি সোধোঁ কিন্তু ইমানবোৰ পাহৰি যোৱাৰ পিছতো তাৰ মাজত মই চিলা এলবামৰ যিকেইটা প্ৰথম যি 4টা গোটেইকেইটা গান তাতে বনাইছোঁ 2টা বিশেষ গান বোলে তাৰ পৰা আহি থাকোঁতে আপুনি বনাইছিল এতিয়ালৈকে ৰিলিজ কৰা নাই মই ৰিলিজ কৰা নাই এতিয়াও 2টা গান আছে বাকী 5টা গান কৰিছিলোঁ পুৰণা হাৰমনিয়ামখন আছিলে মোৰ ঘৰত বম্বেত সেইখন অনা ল'লোঁ লৈ পেলাই বোলে মই একেদিনাই 5টা গান বনাইছোঁ তাৰপিছত কৈ দিছোঁ এইটো গান শেখৰক পঠোৱা এইটো গান অনুৰাগক পঠোৱা এইটো আমুকক পঠোৱা গৰিমাই পঠাই আছে আৰু ৰেকৰ্ড কৰি চ' তেনেকৈ হ'ল কেতিয়ালৈ আহিব ৰিলিজ কৰিবনে কৰিম এইটো মই এটাতো বৰ ধুনীয়া গান এটা আছে এইটো মানে মই নীল পৱন বৰুৱা আৰু দীপালী বাইদেউৰ ওপৰত এটা ষ্টৰি ভাবি আছোঁ ভিডিঅ'টো চ' ভিডিঅ'টো কৰিবলৈ টাইম পোৱা নাই কাৰণে ৰিলিজ কৰা নাই বাকী চব মিক্সিং চিক্সিং হৈ আছে এই চিনেমাৰ পিছতে চাগে ঠাণ্ডা দিন আহিলে কৰি দিম আৰু কৰি পেলাই তাৰপিছত ৰিলিজ কৰিম বৰ ধুনীয়া গান এইটো তোমাৰ নীলিম কথাৰে বুলি কয় ইণ্টাৰভিউত অকণ গাইছোঁ মই ঘৰত গোটেই গানটো শুনা নাই কোনো আপোনাৰ কাৰণে জীৱনৰ মিনিং কি জীৱনৰ মিনিং আমি সুধোঁ মানে সাধাৰণতে জীৱনৰ মিনিংটো বুজাবলৈ অকণ টান কাৰণ জীৱনটো ইমান বেছি চেঞ্জ হৈ থাকে প্ৰত্যেকটো ফেজত চ' সৰুৰ পৰা একদম বুঢ়া বয়সলৈকে ইটছ এভাৰ চেঞ্জিং অলপ দিনৰ মূৰে মূৰে সলনি হৈ যায় আৰু বেলেগ বেলেগ এটা মিনিং দি থৈ যায়
চ' একদম বুঢ়া বয়সত সেই গোটেইবোৰ মিনিং গোটাই পেলাই এটা মিনিং উলিয়াব লাগিব যেতিয়া বোলে মই কাম চাম নকৰোঁ এনেই ঘৰত বহি থাকোঁ তেতিয়া এইটো মিনিং ওলাব তেতিয়া মিনিংটো ওলাব তেতিয়া আৰু যদি মই আপোনাক সোধোঁ যে বহুতে কয় যে জীয়াই থকা অৱস্থাত এজন মানুহক সেইখিনি সন্মান সমাজে নিদিয়ে যিমান মৰি যোৱাৰ পিছত মানুহজনক সেইখিনি সন্মান দিয়ে সেইটোৰ আপুনি কি ভাবে সেইটো কথাৰ ওপৰত বাহিৰৰ দেশত দিয়ে কিন্তু জীয়াই থকা সময়ত তেওঁলোকক আমাৰ দেশতহে নিদিয়ে আমাৰ দেশত অলপ অদ্ভুত আমাৰ দেশত ৰৈ থাকে মানে ই বুঢ়া হওক মানে উইকনেছটো চাই ভাল পায় নেকি বুঢ়া হ'লে অভিয়াছলি উইক হয় ন মানুহ সেইটো চাবলৈ ৰৈ থাকে উইক হ'লে সন্মানটো জনাম সন্মাননো কি আৰু মৰমটো লাগে মোক বছ মৰম আৰু সন্মান দুটা বেলেগ বস্তু ন বেলেগ বস্তু সন্মানটো যেতিয়া মৰম কৰে সন্মানটো নিজে নিজে আহে তাক দেখুৱাই পেলাই গামোচাখন পিন্ধাবলৈ দৰকাৰ নাই ভাল পাওঁ বছ আই লাভ ইউ জয় জুবিন দা জয় জুবিন দা সেইটোৱে মোৰ সন্মান এইটো ধুনীয়া কথা কিয় জানেনে মই সাধাৰণতে আমাৰ ইয়াতে কোনোবা আহিলেও মই এই কথাটো সুধোঁ মানে যে জীয়াই থকা সময়ত মানুহজনক সেই স্বীকৃতিটো বা সেই সন্মানটো নিদিয়ে আৰু মৰি যোৱাৰ পিছত কয় যে বা আমাৰ কাৰণে ইমান কাম কৰিছিল তেওঁ ইমান ভাল আছিল তেতিয়া মোৰ এনেকুৱা লাগে যে জীয়াই থকা সময়তে মানুহজনক তই সেই শান্তিটো নিদিলি যোৱাৰ পিছত এতিয়া কিহৰ বেবাই আছ মানে এতিয়া মই কৈ দিওঁ এতিয়া মই সেইদিনা মোক ডক্টৰ দিওঁতেও মই কৈছোঁ তাত অপেনলি আই এম নট ইভেন গ্ৰেজুৱেট এণ্ড ইউ আৰ গিভিং মি ডক্টৰেট খুব হাঁহিছে চবে চ' আই এম অনাৰ্ড আই এম প্লিজড